গুৱাহাটী মহানগৰৰ অন্যতম এখন বিহু হ'ল গীতানগৰ বিহু সন্মিলন। অহা ৩০ চ'ত ১, ২ আৰু ৩ বহাগত ৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৰঙালী বিহুৰ আজি লাইখুটা স্থাপন কৰা হয়। ৪৫ সংখ্যক গীতানগৰ বিহু সন্মিলনৰ লাইখুটা স্থাপন কৰে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে দীপেন ভট্টাচাৰ্যই। লাইখুটা স্থাপন কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে বিহু কমিটিসকলক অন্যবাৰৰ দৰে এইবেলিও ১.৫ লাখ টকাৰ অনুদান আগবঢ়োৱা হ'ব। লগতে আগন্তুক ৰঙালী বিহুৰ বাবেও সকলোকে শুভেচ্ছা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে। স্থাপন অনুষ্ঠানত উপস্থিত সকলোকে মই মোৰ নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। গীতানগৰ ৰঙালী বিহু উদযাপন সমিতিৰ যি অনুষ্ঠান, এই অনুষ্ঠানবোৰে গুৱাহাটীৰ অন্যান্য বিহু যিবোৰ অনুষ্ঠান আছে সেই অনুষ্ঠানবোৰৰ ভিতৰত এটা অন্যতম আকৰ্ষণীয় অনুষ্ঠান বুলি পৰিগণিত হৈছে। বিগত বছৰবোৰতো আমি সুন্দৰ মানুহক আকৰ্ষিত কৰিব পৰা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে ইয়ালৈ বিহু চাব আহে। আশা কৰিছোঁ যে এইবাৰো সেই যিটো আমাৰ এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ যি এটা গতি, সেই গতিটো অব্যাহত থাকিব। লগতে এটা ভাল খবৰো দি থওঁ, কালি বহুতৰ মনত এটা সন্দেহ আছিল যে এইবাৰ ইলেকশ্যনৰ বতৰ, গতিকে চৰকাৰী এৰিয়াত ১.৫ লাখ টকাটো পাম নে নাপাম। কালি মুখ্যমন্ত্ৰীৰ ওচৰত ময়ো সেই কথাটোৱে তেখেতক ক'লোঁ। তেখেতে কৈছে যে তেখেতে ইলেকশ্যন কমিশ্যনলৈ লিখিছে ১.৫ লাখ টকাটো দিবৰ কাৰণে, মানে পাৰ্মিশ্যন দিবৰ কাৰণে। তেখেতে কৈছে হয়তো দিব, আৰু যদি নিদিয়ে তেতিয়াহ'লে বিহুৰ পিছত আমি সেই পইচাটো চৰকাৰে মোকলাই দিব। বিহু সমিতিৰ সম্পাদক দেৱজিৎ শৰ্মা সহিতে সকলো কৰ্মকৰ্তাই এই মাংগলিক অনুষ্ঠানৰ মাজেৰে আৰম্ভ কৰে অনুষ্ঠানৰ। বিহুৰ কৰ্মকৰ্তাই জনায় যে বিহুৰ ৪দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা অৰ্থাৎ ১৩ এপ্ৰিলৰ দিনা মুকলি বিহুৰ লগতে বৰ বিহুৱতী আৰু বিহু হুঁচৰি প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব। সমগ্ৰ অসমবাসীৰ সহায় সহযোগ আন্তৰিকতা বিচাৰি আগতীয়াকৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে সাংস্কৃতিক সম্পাদক জিতুমণি ডেকাই। প্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি সদৌ অসমবাসীকে আমাৰ গীতানগৰ বিহু সন্মিলন তৰফৰ পৰা আমি ৰঙালী বিহু ওলগ যাচিছোঁ। আমি এইবছৰ ৪৫ সংখ্যক গীতানগৰ বিহু সন্মিলন ৪দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিবলৈ লৈছোঁ। ১৩, ১৪, ১৫, ১৬ এপ্ৰিল, ৩০ চ'ত আৰু ১, ২ আৰু ৩ বহাগত ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ লৈছোঁ। আৰু আজি তাৰেই আমাৰ আজি প্ৰথম কাৰ্যসূচী, আমাৰ যি মূল পুৰণৰ যিটো আমাৰ লাইখুটা স্থাপন কৰা হ'ল, আৰু লগতে এই লাইখুটা স্থাপনৰ যোগেদি আমাৰ এই বিহুৰ আজি আৰম্ভণি কৰা হ'ল। এইবাৰ আমাৰ বিহুৰ বিশেষভাৱে আমি যিটো বিশেষত্ব হৈছে সদৌ অসম ভিত্তিত অসম বৰ বিহুৱতী ২০২৪ প্ৰতিযোগিতা, য'ত অসমৰ বিভিন্ন প্ৰান্তৰ বিহু কুঁৱৰী বা বিহু ৰাণীসকলে অংশগ্ৰহণ কৰিব পাৰিব। নিউজ ডেস্ক, B24 অসমীয়া।